পানী মেটেকাৰে বিভিন্ন ধৰণৰ সামগ্ৰী প্ৰস্তুত কৰি স্বাৱলম্বী হৈছে এগৰাকী মহিলা। শিৱসাগৰৰ দিখৌমুখৰ ভৰলুৰ গাঁৱৰ পূৰ্ণিমা বৰগোহাঁই বৰা এতিয়া হৈ পৰিছে আন 10 গৰাকীৰ বাবে আদৰ্শৰ স্বৰূপ। শিৱসাগৰ জিলাৰ দিখৌমুখ ভৰলুৱা গাঁৱৰ পূৰ্ণিমা বৰগোহাঁই বৰা নামৰ মহিলাগৰাকীয়ে পানী মেটেকাৰে নিৰ্মাণ কৰা সামগ্ৰী বিক্ৰী কৰি লাভ কৰিছে বিশেষ সমাদৰ। নৈ, বিল, জলাশয় আদিৰ পৰা আহৰণ কৰা পানী মেটেকাৰে বেগ, ফলৰ খৰাহী, কাৰ্পেটকে ধৰি বিভিন্ন সামগ্ৰী নিৰ্মাণ কৰি আহিছে পূৰ্ণিমা বৰগোহাঁই বৰাই। অসমৰ বিভিন্ন জিলাৰ লগতে ভাৰতবৰ্ষৰ কেইবাখনো ৰাজ্যত বিক্ৰী কৰি আহিছে সামগ্ৰীসমূহ। নিজৰ ঘৰৰ চোতালতে গাঁৱৰ বহু মহিলাকো পানী মেটেকাৰ সামগ্ৰী নিৰ্মাণৰ প্ৰশিক্ষণ দিয়াৰ লগতে 10 গৰাকী মহিলাক সংস্থাপন দিবলৈ সক্ষম হৈছে। কলিকতা, গুজৰাট, মুম্বাই, চণ্ডীগড়ত পানী মেটেকাৰ সামগ্ৰী বিক্ৰী কৰি পূৰ্ণিমা বৰগোহাঁই বৰাই মাহিলী প্ৰায় 35,000 টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে। অসমতকৈ অন্য ৰাজ্যত পানী মেটেকাৰ সামগ্ৰীৰ দৰ বেছি বুলি প্ৰকাশ কৰে। চৰকাৰী সাহায্য অবিহনে এইদৰেই দিখৌমুখৰ পানী মেটেকাৰে বিশ্বমুখী যাত্ৰাৰ প্ৰয়াস কৰিছে গ্ৰামাঞ্চলৰ মহিলাগৰাকীয়ে। নমস্কাৰ, মই দিখৌমুখ ভৰলুৱা গাঁৱৰ নিবাসী পূৰ্ণিমা বৰগোহাঁই বৰা। মই পানী মেটেকাৰ কাম 2009 চনৰ পৰা কৰি আছোঁ আৰু 2009 চনত বেছিক ট্ৰেইনিং লৈছিলোঁ। 11 চনত মই এডভান্স ট্ৰেইনিং লৈছিলোঁ গুজৰাট, আহমেদাবাদ, NIDত। তাৰপিছৰ পৰা মই এতিয়া ট্ৰেইনিংবিলাক কৰি আছোঁ। এতিয়া ধৰি লওক শদিয়া, ধুবুৰী, তাৰপিছত আকৌ অৰুণাচল, তেনেকৈ ট্ৰেইনিংবিলাক কৰি আহিছোঁ আৰু নিজেও মই এক্সিবিশ্যনবিলাক জইন কৰিছোঁ। দিল্লী, বম্বে, আপোনাৰ চণ্ডীগড়, অমৃতসৰ, চিমলা, কাঠমাণ্ডু, হাৰিয়ানা, তেনেকৈ দি নিজেও পাৰ্টিচিপেট কৰিছোঁ। আৰু বাহিৰত বেছি চাহিদা আচলতে মেটেকাটো, আৰু মেটেকাৰ কাম কৰি মই ধুনীয়াকৈ স্বাৱলম্বী হ'ব পাৰিছোঁ। আৰু মোৰ লগতে মই 10 গৰাকীমান মহিলা মোৰ লগত উলিয়াই আনিছোঁ। আৰু মই যেনেকৈ আগবাঢ়ি গৈছোঁ তেওঁলোককো মই তেনেকৈ আগবঢ়াই নিম বুলি ভাবিছোঁ। মই কইন পাৰ্চ বনাওঁ, বেগ বনাওঁ, হেণ্ডবেগ, লেডিজ বেগ, জেণ্টছ বেগ, কেপ আৰু লণ্ড্ৰী বাস্কেট, বিভিন্ন ধৰণৰ বস্তু বনাওঁ। ক'বলৈ গ'লে মোৰ এইকেইটা বস্তু বেছিকৈ অৰ্ডাৰ থাকে, কিন্তু চব বস্তুৱে বনাওঁ। মই ফাৰ্নিচাৰলৈকে বনাই পাইছোঁ আৰু শালতো মই বওঁ, শাল আছে মেটেকাৰ। মাহেকত মোৰ ইনকম 35,000, 30,000 ওচৰা-ওচৰি থাকে। মই ঘৰৰ ওচৰতে মোৰ বিল আছে, বিলৰ পৰা মই সংগ্ৰহ কৰোঁ। আপোনাৰ অক্টোবৰ, নৱেম্বৰ 2 মাহৰ ভিতৰত মেটেকাটো আচলতে কাটিব লাগে, তেতিয়া কালাৰটো অলপ ধুনীয়া আহে। তো মই অক্টোবৰ, নৱেম্বৰ 2 মাহৰ ভিতৰত কালেক্ট কৰি থৈ দিওঁ গোটেই বছৰটোৰ কাৰণে ৰ' মেটেৰিয়েলছ। মই বেছিকেলি দিল্লীত পঠাওঁ, দিল্লী, বম্বে, তেনেকৈ। আৰু ওচৰতো কিছুমানে অৰ্ডাৰ কৰে শ্ব'ৰুমৰ কাৰণে, তেনেকৈ দি ঘৰৰ পৰাও লৈ যায়হি। তেনেকৈ চৰকাৰৰ ফালৰ পৰা মই একো আজিলৈকে সহায় পোৱা নাই, আৰু মই এতিয়া সহায় বিচাৰিছোঁ। কাৰণ কেলৈ মই ঘৰতে কামখিনি যিহেতু কৰি আছোঁ, মোক চৰকাৰী ঘৰ এটা যদি চৰকাৰে দিয়ে তো মই অকণমান মোৰ সুবিধা হ'ব। কাৰণ কেলৈ মই এতিয়া ধৰি লওক 10 গৰাকী মহিলাক লৈ মই ভিতৰতে কামটো কৰা সম্ভৱ নহয়। আৰু মই এতিয়া শাল এখন গোটাইছোঁ, মই আৰু 2খনমান শাল এপ্লাই কৰিম। তেনেকৈ মই অকণমান বহলকৈ কামটো কৰিবলৈ বিচাৰিছোঁ। যদিহে চৰকাৰে মোক সহায় কৰে মই স্বাৱলম্বী হ'ম আৰু হ'ম। আমগুৰিৰ পৰা ৱাকিল আহমেদৰ ৰিপৰ্ট, এনি ভাৰত 24।